নমস্কাৰ বন্ধুসকল, মই মনোজে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আগতেও কৈছোঁ, আকৌ কওঁ যে সংগীত জগতখনৰ লগত মোৰ একেবাৰেই চিনাকি নাই। তথাপিও মনৰ মাজত কেতিয়াবা কিছুমান আৱেগ অনুভূতিয়ে জোকাৰি যায়। সময় পালে লিখি ৰাখোঁ আৰু ভাল লাগিলে তাক গানৰ আকাৰে প্ৰকাশ কৰাৰ চেষ্টা কৰোঁ। আজিও তাৰ কোনো ব্যতিক্ৰম নহয়। বন্ধুসকল, অসমৰ চুকে কোণে যেতিয়া কাক লৈ এটা ডাঙৰ বিপ্লৱৰ সূচনা হৈছিল, ঠিক সকলো অসমীয়াৰ দৰে মোৰ মনতো কিছুমান কথাই জোকাৰি গৈছিল, যাৰ বাবে কথাখিনি লিখি ৰাখিছিলোঁ কিন্তু প্ৰকাশ কৰা নহ'ল। আৰু সেয়ে আজি জুবিন দাৰ এন্ধাৰ হ'ব নোৱাৰো গীতটোৰ সুৰটো কপি কৰি তাক আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ ওলাইছোঁ। যদিহে অলপ হ'লেও ভাল লাগে, ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে কমেণ্ট কৰি আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। আৰু যদি ক'ৰবাত কিবা ভুল হয় তেন্তে আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। দাহ হ'ব নোৱাৰো, গোলাম হ'ব নোখোজো, বঙালৰ অধীনত জিৰাব নোৱাৰো, অৰুথৰ অভিদানালে জননীক বেচিলে, অসমীয়া জাতি আজি গ'ল ৰসাতলে, ক্ষমতাৰে লাগিতে বলিয়া হৈ শাসকে, আইৰে বুকুতে তেজৰে ফাকু খেলে, এয়াই জানো পৰিৱৰ্তন, এয়াই নেকি হত্যা হিংসা নিৰ্যাতন, দাস হ'ব নোৱাৰো, গোলাম হ'ব নোখোজো, বঙালৰ অধীনত জিৰাব নোৱাৰো, জাতি মাটি হেৰালে, ভাষা গ'ল ৰসাতলে, বিদেশী বঙালে বুকুতে বাঁহৰ পাতে, ৰজা জিনি মাটি ভগা ৰাইজে ঘুমতি, অসমীয়াৰ বুকুত বঙালী কুঠাৰ হানে, এয়াই জানো পৰিৱৰ্তন, এয়াই নেকি আপোনজন হ'লে লাগি, দাহ হ'ব নোৱাৰো, গোলাম হ'ব নোখোজো, বঙালৰ অধীনত জিৰাব নোৱাৰো।